মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ নৱমটো পাঠ অসমৰ আলোচনালৈ আহিছো অৰ্থাৎ এই পাঠটোত সন্নিবিষ্ট হোৱা যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি এতিয়া আমি আলোচনা কৰিম হক চাওঁচোন হা আমাৰ এই পাঠটোতনো কি প্ৰশ্ন আছে প্ৰথমটো হৈছে পাঠভিত্তিক ক্ৰিয়া পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে এই অসমীয়া বিষয়ৰ যিমান কিটা পাঠ আছে প্ৰতিটো পাঠতে এই কথাষাৰ পাইছাই পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া কিয় এই কথাষাৰ কিয় আছে কাৰণ তোমালোকৰ পৰা বিচৰা হৈছে যে এই এতিয়ালৈকে তোমালোকে সৰুৰ পৰা পঢ়ি এতিয়ালৈকে এই সপ্তম শ্ৰেণী পালাহি এতিয়া তোমালোকে ভালদৰে পঢ়িব পৰা হৈছাগৈ আৰু ভালদৰে পঢ়িব পৰা দুবিধ আছে এটা হৈছে নীৰৱ পঠন এটা হৈছে সৰৱ পঠন এটা মনে মনে পঢ়িলে বুজাটো ঠিকই যায় কিন্তু কেতিয়াবা কি হয় স্পষ্ট আৰু শুদ্ধকে উচ্চাৰণ কৰাটো এটা বৰ ডাঙৰ কৌশল সেইটো আমি জানিব লাগে গতিকে এই পাঠটো তোমালোকে নিজেটো মনে মনেটো পঢ়িবাই পঢ়িয়েটো বুজিবলৈ আমি পঢ়িলো কিন্তু স্পষ্টকৈ আৰু শুদ্ধকৈ উচ্চাৰণ কৰি আমি পঢ়ি আনক শুনাব লাগে তেতিয়া আমাৰ পঠনটো ভাল হয় আমি ভাষাটো অধিক শুদ্ধকৈ ক'ব পৰা হওঁ আৰু তেনেদৰে আমি নিজকে প্ৰকাশ কৰিব পাৰিম গতিকে এই কামটো তোমালোকে ঘৰত পিতৃ-মাতৃ নাইবা ঘৰৰ অগ্ৰজ দাদা ভাইটি এইসকলক পঢ়ি শুনাবা যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তেনেহলে বিদ্যালয়ত সহপাঠী নতুবা শিক্ষক শিক্ষয়িত্ৰীক পঢ়ি শুনাবা এইটোৱেই এই কামটো তোমালোকক কৰিবলৈ কোৱা হৈছে আৰু এই কামটোৰ উদ্দেশ্যখিনি মনত ৰাখিলে তোমালোকক কৰিবলৈও মন যাব এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো যাওঁ ইয়াত ক'বলৈ গৈছে লেখকে কোনখন ঠাইত স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে লেখকে কাক কৈছে স্বৰ্গটো অধিক জনমভূমি বা স্বৰ্গতকৈ অধিক শ্ৰেষ্ঠ বুলি কাক কৈছে লেখকে জনমভূমি অৰ্থাৎ আপোন উপজা ঠাইখনক স্বৰ্গতকৈ অধিক বুলি কৈছে লেখকে অসমক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে অৰ্থাৎ কৈছে অসম হৈছে আমাৰ লেখকৰ কি হৈছে অসম হৈছে জন্মভূমি আৰু এই জন্মভূমি অসমখন স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি লেখকে এই পাঠটোত কৈছে ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰ পীঠ বোলা হৈছিল প্ৰাচীন কাল মানে প্ৰাচীন মানে পুৰণি দিনত প্ৰাচীন মানে পুৰণি যে প্ৰাচীন কালত আমাৰ দেশৰ কোনটো স্থানক বা কোন চোৱাক সৌমাৰ পীঠ বোলা হৈছিল সৌমাৰ পীঠ বুলি ঠাই এখন আছিল সৌমাৰ পীঠ কি বাৰু অসমৰ পূব দিশত বা উজনিৰ যিটো খণ্ড আছে এই তাক কোৱা হৈছিল সৌমাৰ পীঠ উজনি খণ্ডক সৌমাৰ পীঠ বুলি কোৱা হৈছিল প্ৰাচীন কালত আমাৰ ৰাজ্য সুমেৰু বা দিব্য লোকৰ তলত থকাৰ নিমিত্তে বোধ কৰো উজনি খণ্ডক সৌমাৰ পীঠ বোলা হৈছিল এইখিনি মনত ৰাখিবা উজনি খণ্ডক সৌমাৰ পীঠ বোলা হৈছিল কিয় সুমেৰু বা দিব্য লোকৰ তলত থকা বুলি ভবা হৈছিল বা দেৱতাসকলৰ স্থান বুলি কোৱা হৈছিল আৰু সেয়েহে সেই ঠাইখনক কোৱা হৈছিল সৌমাৰ পীঠ মনত থাকিব নহয় অসমৰ উজনি খণ্ডক সৌমাৰ পীঠ বুলি কোৱা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ'ল অসম শব্দটো বোধ কৰো অহম বা আহোম আসাম এনে ধৰণৰ শব্দৰ পৰা আহিছে কাৰ সময়ত আহিছিল আহোমৰ ৰাজত্ব কালত ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্ব কালত এই ৰাজ্যৰ নাম অসম বা অহম হ'ল কিয় যিসকল সোম নাছিল অৰ্থাৎ সৌম্য দেশৰ যিসকল প্ৰজা আছিল তেওঁলোকক সোম বুলি কোৱা হৈছিল বা সৌম্য বুলি কোৱা হৈছিল যিসকল সোম নাছিল যিসকল বেলেগকে বাহিৰৰ পৰা আহিছিল তেওঁলোকক কোৱা হৈছিল আহোম আৰু হটো উচ্চাৰণ বহুতে কৰিব নোৱাৰিছিল সেইকাৰণে হটো হ বুলি কৈছিল হয়তো তাৰ পৰা আহোমৰ সলনি আহোম হ'ল আৰু সেই আহোমসকলৰ দিনতে এই আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ'ল বুজি পাইছা নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এতিয়া এই প্ৰশ্নটো চোৱা আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব আমাৰ যিখিনি শক্তি আছে কিহত লগাব লাগিব বুলি পাঠটোত কোৱা হৈছে
আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব আমাৰ যিমানখিনি শক্তি আছে ক'ত লগাব লাগিব স্বদেশৰ সেৱাত লগাব লাগিব এই বুলি পাঠটোত আছে অৰ্থাৎ আমি যিখিনি কাম কৰো স্বদেশৰ যাতে কামত আহে স্বদেশৰ কামত আহে মানে মই তোমালোকক এইখিনিতে কওঁ যে অন্য বেলেগ কাম কৰিব নালাগে আমাৰ সকলোৰে কিবা নহয় কিবা এটা কাম আছে শিক্ষকৰ পঢ়ুৱা কাম নহয় জানো ছাত্ৰসকলৰ পঢ়া কাম ঠিক আছে অভিযন্তাসকলৰ দেশখন গঢ়াৰ কাম দেশৰ যিবোৰ অট্টালিকা আছে সেইবোৰ গঢ়াৰ কাম চিকিৎসকসকলে চিকিৎসা কৰাৰ কাম এতিয়া এই মানুহসকলে বা যিসকল সেনাবাহিনী আছে তেওঁলোকে দেশ ৰক্ষাৰ কাম আৰক্ষী বিভাগে আমাৰ সুৰক্ষা দিব নহয় জানো আমাৰ আইন ৰক্ষা কৰিব এনে ধৰণৰ সকলোৰে বেলেগ বেলেগ কাম আছে এতিয়া এই কামখিনি যদি আমি সঠিকভাৱে কৰোঁ সেয়াই হৈছে স্বদেশৰ প্ৰতি আমাৰ সেৱা গতিকে আমাৰ যিমান শক্তি আছে সেই সকলোখিনি শক্তি নিজৰ কামখিনি সঠিককৈ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব বা গুৰুত্ব দিব লাগিব সেয়াই হৈছে স্বদেশৰ সেৱা নিজৰ কামখিনি যদি আমি ভালকে কৰোঁ কামখিনি কাক সহায় কৰিব কাক উপকাৰ কৰি দিব কামখিনি আমাৰ দেশৰে মানুহক উপকাৰ কৰিব অৰ্থাৎ দেশৰ মানুহক যদি উপকাৰ কৰি দিয়ে তেনেহলে সেয়াইতো স্বদেশৰ সেৱা কৰা হ'ল অৰ্থাৎ আমি নিজৰ কৰ্তব্যখিনি যদি ভালদৰে পালন কৰো সেয়াই হ'ব স্বদেশ সেৱা আৰু আমাৰ সকলো শক্তি আমি স্বদেশ সেৱাত লগাব লাগে বা খটাব লাগে তোমালোকে বুজি পাইছা নহয় প্ৰশ্নটো একেবাৰে সহজ লিখিব আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব বুলি লিখিলে যথেষ্ট কিন্তু মই অকমান বহলাই কলো তোমালোকক ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ইংৰাজ গভৰ্ণমেণ্টে অসমে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল এনেটো ইংৰাজীত আমি ASSAM বুলি আমি লিখো কিন্তু তেওঁলোকে কি লিখিছিল ASAM এনেকে লিখিছিল নহয়নে আমিতো এনেদৰে লিখো অসমখন লিখিবলৈ হলে আমি এনেকে লিখো কিন্তু তেওঁলোকে এনেদৰে প্ৰথমতে লিখিছিল ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমতে এই দেশৰ নামটো এয়া আসাম বুলি লিখিছিল ASAM আসাম বুলি লিখিছিল এই প্ৰশ্নৰ উত্তৰ পাইবা নহয় এনে মনত ৰাখিবা আমাৰ দেশখনৰ আমাৰ যিখন প্ৰদেশ আছে আমাৰ প্ৰদেশৰ নাম কিন্তু প্ৰথমতে ইয়াত এস দুটা আছে কিন্তু ইংৰাজসকলে প্ৰথমতে কিন্তু এটা এস লিখিছিল সেই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা অসমক কোনে অসমৰ দেশ বুলি কৈছিল অসম বুলি কোৱা আছিল অসমৰ দেশ অৰ্থাৎ এই কথাটোতে লুকাই আছে যে অসমত থকা আহোমসকলক উদ্দেশ্যি এষাৰ কথা কোৱা হৈছিল আহোমৰ দেশ বা অসমৰ দেশ বুলি অসমখনক কৈছিল আৰু এইষাৰ কথা যিসকল মুছলমান বুৰঞ্জীবিদ আছিল বা মুছলমান বুৰঞ্জী লেখক আছিল তেওঁলোকে কৈছিল এই দেশক অসমৰ দেশ বুলি কৈছিল মুছলমান বুৰঞ্জী লেখকে এই দেশক বা অসমক অসমৰ দেশ বুলি লিখিছিল বা কৈছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো নহয় প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈ বিস্তৃত আছিল বিস্তৃত মানে কিমানখিনিলৈকে বিয়পি আছিল এতিয়া অসমৰ আমাৰ পুৰণি ইতিহাসত আমাৰ নাম আছে পুৰণিত নাম আছিল কি কামৰূপ তান্ত্ৰিক যুগত অসমৰ নাম আছিল কামৰূপ এতিয়া কামৰূপখননো দক্ষিণ দিশত পূব পশ্চিম উত্তৰ দক্ষিণ জানা নহয় এনেদৰে চাবা যিখন মেপখন থাকে মানচিত্ৰখন থাকে মানচিত্ৰখনৰ ওপৰৰ ফালে কি হয় ওপৰৰ ফালে থাকিব উত্তৰ দিশ আৰু তলৰ ফালে হ'ব দক্ষিণ দিশ মনত থাকিব নহয় আৰু এইফালে হ'ব সোঁফালে হ'ব কি পূব আৰু এইফালে হ'ব পশ্চিম এতিয়া ইয়াক কৈছে যে কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈ বিস্তৃত আছিল অৰ্থাৎ কামৰূপখন এইখন ধৰিলে অসমখন এইখন কামৰূপ আছিল নামটো আছিলতো এই দক্ষিণ দিশটোলৈ কলৈকে আছিল কিমান দূৰলৈকে আছিল কোনখিনি ঠাইলৈকে আছিল দক্ষিণ দিশটো বংগোপসাগৰলৈ আছিল বুজি পাইছা নহয় আমাৰ কামৰূপৰ দক্ষিণ সীমা বংগোপসাগৰলৈকে বিস্তৃত আছিল প্ৰাচীন কামৰূপৰ দক্ষিণ বংগোপসাগৰলৈ বিস্তৃতি আছিল প্ৰাচীন কামৰূপৰ বিস্তৃতি আছিল কলৈকে বংগোপসাগৰলৈকে এইটো মনত ৰাখিবা বংগোপসাগৰলৈকে ইয়াৰ বিস্তৃতি আছিল মনত থাকিব নহয় বংগোপসাগৰলৈকে আছিল প্ৰাচীন কামৰূপৰ বিস্তৃতি এইটোৱে এই প্ৰশ্নটোৰ উত্তৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল সৌম্য ৰাজ্যত যিসকল আৰ্য সন্তান আছিল তেওঁলোকক কোৱা হৈছিল সৌম্য বা সোম সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য বা সোম বোলা হৈছিল প্ৰশ্নৰ উত্তৰ পালা নহয়
সৌম্য বোলা কোৱা হৈছিল নহলে হুম বুলি কোৱা হৈছিল এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ সৌমাৰৰ হুমসকলে শানজাতীয় লোকসকলক কি বুলি মাতিছিল সৌমাৰৰ হুমসকলে যিসকল হুম আছিল বা সৌম্য আছিল তেওঁলোকে যিসকল শানজাতীয় যিসকল নতুনকৈ আহিছিল বা তেওঁলোক যিসকল সৌম্য নাছিল যিসকল হুম নাছিল তেওঁলোকক কি বুলি কৈছিল আহোম সিয়ে কালক্ৰমত ৰাখি বাগৰি বাগৰি আহোম হৈ গৈছিল লোকসকলক আহোম বা আহোম বুলি কৈছিল আহোম তাৰ পৰা অসম আহিছে আহোম বা আহোমটোকে তেওঁলোকৰ মুখে বাগৰি বাগৰি আহোম হৈ গ'ল কাৰণ বহুতে এই অটো উচ্চাৰণ কৰোঁতে হ বুলি উচ্চাৰণ কৰে আহোম বুলি কৈছিল যিসকল হুম নহয় সেইসকল আহোম কিন্তু আহোম কওঁতে কওঁতে এই হটো হ বুলি উচ্চাৰণ হৈছিল বহুতে হটো হ বুলি যেনেদৰে উচ্চাৰণ কৰে সেইকাৰণে আহোমটোক তেওঁলোকে আহোম বুলি ক'বলৈ ধৰিলে গতিকে হোম আৰু হোমসকলে শানজাতীয় লোকসকলক আহোম বা আহোম বুলি কৈছিল তাৰ পৰাই অসম আহিছে চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল চুকাফা আহিছিল বাহিৰৰ পৰা নহয় জানো কোনখন পৰ্বত পাৰ হৈ আহিছিল পৰ্বতখনৰ নামটো মই তোমাক লিখি দিছো তোমালোকে চোৱাচোন কি লিখিছো পাটকাই স্বৰ্গদেউ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসম পাইছিল আৰু অসম অধিকাৰ কৰিছিল পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল মনত নিশ্চয় তোমালোকৰ থাকিব পৰ্বতখনৰ নাম হৈছে পাটকাই পৰ্বত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিৰ লগতে আমাৰ এই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নৰ প্ৰথম ভাগটো শেষ হৈছে পিছে এই পাঠটোত প্ৰশ্ন উত্তৰ আৰু আছে সেই অৱশিষ্ট প্ৰশ্নখিনিৰ উত্তৰ আমি বা যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি আমি পৰৱৰ্তী ভাগত আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া পৰৱৰ্তী ভাগত পুনৰ লগ হ'ম তেতিয়ালৈকে ধন্যবাদ